নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰ্চা কোচিং চেনেলটোলৈ তোমালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি শংকৰদেৱ শিশু নিকেতনৰ পঞ্চমমান শ্ৰেণীৰ গণিতৰ যিটো 5E চেপ্টাৰ সেই চেপ্টাৰটোৰ বিষয়ে আমি আলোচনা অলপ কৰিম। সেই চেপ্টাৰটোত মূল জানিব লগা বিষয় কি আছে সেইটো হ'ল মূল যিটো মানে বুজি পাবলগীয়া বিষয় 5E যিটো চেপ্টাৰ আছে সেইটো হ'ল গ সা উ বা আমি কি বুলি ক'ম গৰিষ্ঠ সাধাৰণ উৎপাদক। আগৰ ক্লাছবিলাকত আমি কি উলিয়ালোঁ উৎপাদক উলিওৱা আমি শিকি আহিছোঁ। তাৰপিছত সাধাৰণ উৎপাদক উলিওৱাটো আমি শিকিছোঁ। এইবাৰ আমি শিকিম গৰিষ্ঠ সাধাৰণ উৎপাদক। এই কনচেপ্টবিলাক যদি এইখিনি বয়সতে যদি তোমালোকে ভালকৈ আয়ত্ত কৰি লোৱা পিছৰ পৰ্যায়ত কিন্তু তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় মেথছৰ ক্ষেত্ৰত বা গণিতৰ ক্ষেত্ৰত। গৰিষ্ঠ সাধাৰণ উৎপাদক ইয়াৰ অৰ্থটোনো কি? গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে কি ডাঙৰ, চবতকৈ ডাঙৰ। আমি যিকেইটা সাধাৰণ উৎপাদক উলিয়াম সেই সাধাৰণ উৎপাদক কেইটাৰ ভিতৰত এই সাধাৰণ উৎপাদক মানে কি উমৈহতীয়া উৎপাদক। আমাক যিকেইটা সংখ্যা দিয়া থাকে গোটেইকেইটা থকা উৎপাদক কেইটাক আমি কি বুলি ক'ম সাধাৰণ উৎপাদক বুলি ক'ম, যিটো আমি আগৰ ক্লাছত শিকি আহিছোঁ। এতিয়া যিকেইটা সাধাৰণ উৎপাদক পাম তাৰে ভিতৰত চবতকৈ যিটো ডাঙৰ গৰিষ্ঠ সেইটোকে কয় গৰিষ্ঠ সাধাৰণ উৎপাদক। বুজি পাইছা বস্তুটো? এই গৰিষ্ঠ সাধাৰণ উৎপাদকৰ যিটো শ্বৰ্ট ফৰ্ম চমুকৈ আমি কি বুলি কওঁ গ সা উ। গৰিষ্ঠটোৰ পৰা গৈছে গ, ইয়াৰ পৰা গৈছে গটো, সাধাৰণৰ পৰা গৈছে সাটো আৰু উৎপাদকৰ পৰা গৈছে হস্ৰ উ। ঠিক আছে? গতিকে গ সা উ মানে কি গৰিষ্ঠ সাধাৰণ উৎপাদক। ইংৰাজীৰ টাৰ্মটো তোমালোকে মনত মানে ৰাখিবলৈ চেষ্টা কৰিবা বা বস্তুটো শুনি থৈ দিয়া। কি বুলি কয় HCF। HCF মানে হ'ল গ সা উ। ঠিক আছে? H মানে হ'ল হায়েষ্ট কমন ফেক্টৰ। হায়েষ্টৰ পৰা Hটো আহিছে, কমনৰ পৰা Cটো আহিছে, ফেক্টৰৰ পৰা Fটো আহিছে বা HCF বা গ সা উ। মনত থাকিব এইটো বস্তু। এতিয়া আমি মূল কনচেপ্টটোনো কি সেইটো বুজি পালোঁ যে গৰিষ্ঠ সাধাৰণ উৎপাদক মানে হ'ল প্ৰথমতে আমি সংখ্যাবিলাকৰ উৎপাদক উলিয়াই ল'ম, তাৰপিছত সাধাৰণ উৎপাদক উলিয়াম, তাৰপিছত সেই সাধাৰণ উৎপাদক যিকেইটা পাম তাৰ চবতকৈ যিটো ডাঙৰ বা গৰিষ্ঠ সেইটোকে আমি কি বুলি ক'ম গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া কথাটো হ'ল ইয়াতে আমাৰ 4টা পদ্ধতি আছে গ সা উ উলিওৱাৰ কাৰণে। তোমালোকে 4টা পদ্ধতি শিকিব লাগিব। তাৰপিছত যেতিয়া পিছৰ সমস্যাবিলাকত গাণিতিক সমস্যাবিলাকত গ সা উ উলিয়াব লগা হয় তোমালোকে যিটো সমস্যাতে কমফৰ্টেবল ফিল কৰা সেইটো মেথডতে তোমালোকে কৰিব পাৰিবা। কিন্তু প্ৰথম কথা কি আমি 4টা পদ্ধতি শিকিব লাগিব। এতিয়া গ সা উ উলিওৱা পদ্ধতি আমাৰ কি আছে? আমি কি পাইছোঁ 4টা পদ্ধতি পাইছোঁ বা তোমালোকৰ কিতাপত 4টা পদ্ধতি আছে। প্ৰথমটো হ'ল সাধাৰণ উৎপাদক নিৰ্ণয় কৰাৰ পিছত আমি প্ৰথম পদ্ধতিত কি কৰিম যে আমি সাধাৰণ উৎপাদকখিনি উলিয়াই ল'ম, তাৰপিছত চবতকৈ ডাঙৰ যিটো আছে সেইটোৱে আমি গ সা উ বুলি ক'ম। এইটো একেবাৰে সহজ চিষ্টেম কিন্তু অলপমান দীঘল। 2 নম্বৰতে কি আছে পূৰ্ণ উৎপাদক পদ্ধতি বা মৌলিক উৎপাদক পদ্ধতি। আমি সংখ্যাকেইটা প্ৰথমতে মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম। আগৰ ক্লাছত আমি পাই আহিছোঁ মৌলিক উৎপাদকত প্ৰকাশ কৰা মানে কি হয় নে নহয়? মৌলিক উৎপাদক উলিওৱা নহয় দেই, মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম। আমি সংখ্যাকেইটা মৌলিক উৎপাদকত প্ৰকাশ কৰি ল'ম, তাৰপিছত এই মিলাকেইটা আকৌ এবাৰ পূৰণ কৰি দিম, তেতিয়া আমি সেই পদ্ধতিত আমি উলিয়াব পাৰিম। যেতিয়া আমি অংকবিলাক কৰিম তেতিয়া তোমালোকে বুজি পাবা। জাষ্ট মই অলপমান এনে থুলমূলকৈ কেইটানো পদ্ধতি আছে সেই বিষয়ে অলপমান কৈ দিছোঁ। তাৰপিছত আছে চুটি হৰণ পদ্ধতি। চুটি হৰণ পদ্ধতি আমি আগতে চুটি হৰণ পাই আহিছোঁ, সেই চিষ্টেমতে আমি চুটি হৰণ পদ্ধতিত কৰিম। চুটি হৰণ পদ্ধতিত কেনেকৈ কি কৰিব লগা আছে আমি পিছৰ পৰ্যায়ত আমি ভালকৈ শিকাই দিম। তাৰপিছত এটা আছে কি হৰণ পদ্ধতি। 4টা পদ্ধতি আমাৰ গ সা উ উলিওৱা আছে, গতিকে গোটেইকেইটা পদ্ধতি আমি উলিয়াব লাগিব। আমি এতিয়া এটা কাম কৰোঁ, এই দুটা সংখ্যাৰ
দুটা সংখ্যাৰ আমি গোটেইকেইটা পদ্ধতিতে আমি কেনেকৈ গসাগু উলিয়াম সেই বিষয়ে অলপমান চাওঁ এতিয়া মই দুটা সংখ্যা ল'লোঁ 24 আৰু 30 24 আৰু 30 এই দুটা সংখ্যাৰ আমাক কি উলিয়াব লাগে আমি গসাগু উলিয়াম গোটেইকেইটা পদ্ধতিতে উলিয়াম প্ৰথমতে সাধাৰণ উৎপাদক উলিয়াই কৰিম তাৰপিছত পূৰ্ণ উৎপাদক পদ্ধতিত কৰিম তাৰপিছত চুটি হৰণ পদ্ধতিত কৰিম আৰু হৰণ পদ্ধতিত কৰিম একেটা অংকই কেনেকৈ কৰিম সেইটো তোমালোকে চোৱা এতিয়া সাধাৰণ উৎপাদক পদ্ধতিত আমি কি কৰিম প্ৰথমতে 24ৰ উৎপাদকবোৰ উলিয়াই ল'ম 24ৰ উৎপাদক 1 পূৰণ 24 হ'ল এইটো তাৰপিছত 2 পূৰণ 12 2 12 গুণ 24 ঠিক আছে 3 দি যাব না 3 পূৰণ 8 ঠিক আছে না 3 8 গুণ 24 তাৰপিছত 4 পূৰণ 6 আৰু যাব নেকি আৰু নাযায় মানে 5 আকৌ উল্টা হৈ যাব তাৰমানে 5 নাযায় আকৌ 6 4 গুণ 24 হৈ যাব উল্টা হৈ গ'লে আমাৰ এটাতে আমি ৰৈ দিম 24ৰ উৎপাদক আমি উলিয়াই ল'লোঁ 1 2 3 4 6 8 12 and 24 হ'ল আমি পিছত লিখিম বাৰু উৎপাদকখিনি এবাৰ আমি 30ৰ উৎপাদকখিনি উলিয়াই লওঁ 31 গুণ 30 হ'ল 2 দি কেইবাৰ যাব 2 15 গুণ 30 3 10 গুণ 30 তাৰপিছত 4 দি যাব নে নাযায় 5 দি যাব 5 6 গুণ 30 হৈ গ'ল আৰু আকৌ 6 5 গুণ 30 উল্টা হৈ যাব গতিকে আমি তাতে ৰৈ দিম 30ৰ উৎপাদকো উলিয়ালোঁ আৰু 24ৰ উৎপাদকো উলিয়ালোঁ এতিয়া চোৱা এতিয়া 24ৰ উৎপাদক বুলি লিখি দিবা দেই মই এতিয়া জাগা নাই কাৰণে উৎপাদক বুলি নিলিখোঁ 24ৰ উৎপাদক হা তোমালোকে ভালকৈ লিখিবা 24ৰ উৎপাদক আমি কি পালোঁ চোৱা 1 2 3 4 1 2 3 4 6 8 12 24 6 8 12 24 আমি কি পালোঁ 24ৰ উৎপাদক কি পালোঁ এইকেইটা পালোঁ 1 2 3 4 6 8 12 আৰু 24 ঠিক আছে এবাৰ আমি 30ৰ উৎপাদক কেইটা লিখি ল'ম 30ৰ উৎপাদক তোমালোকৰ উৎপাদক বানানটো সম্পূৰ্ণ লিখিবা মই ইয়াতে অলপমান অসুবিধাৰ কাৰণে এনেকৈ শৰ্ট ফৰ্মত লিখিছোঁ 30ৰ উৎপাদক কি পালোঁ 1 2 3 5 1 2 3 5 6 10 15 আৰু 30 6 10 15 আৰু 30 এতিয়া আমি কি কৰিম উৎপাদককেইটা উলিয়াই ল'লোঁ এবাৰ আমি কি উলিয়াম সাধাৰণ উৎপাদকখিনি উলিয়াম এবাৰ আমি সাধাৰণ উৎপাদক উলিয়াম এতিয়া কি আছে সাধাৰণ উৎপাদক কোনটো আছে চোৱাচোন সাধাৰণ উৎপাদক কি আছে এইবাৰ এটা চোৱা এই ইয়াতো 1 আছে ইয়াতো 1 আছে গতিকে আমাৰ সাধাৰণ উৎপাদক কি পালোঁ 1 পালোঁ ইয়াতে 2 আছে ইয়াতে 2 আছে পালোঁ ইয়াতে 3 আছে ইয়াতে 3 আছে পালোঁ ইয়াতে 4 আছে ইয়াতে 4 নাই ইয়াতে 6 আছে ইয়াতেও 6 আছে গতিকে আমাৰ 6টো ল'লোঁ ইয়াতে 8 আছে ইয়াতে 8 আছে নেকি 8টো নাই ইয়াতে 12 আছে ইয়াতে 12 আছে নেকি নাই ইয়াতে 24 আছে ইয়াতে 24 আছে নেকি নাই গতিকে আমাৰ সাধাৰণ উৎপাদক কি পালোঁ 1 2 3 আৰু 6 এতিয়া গসাগু কিমান হ'ব এতেকে যিকেইটা সাধাৰণ উৎপাদক পালোঁ তাৰে চবতকৈ ডাঙৰ তাৰ চবতকৈ ডাঙৰ 1 2 3 6 আমি এই 4টা পালোঁ সাধাৰণ উৎপাদক এই সাধাৰণ উৎপাদককেইটা চবতকৈ ডাঙৰ কোনটো 6টো গতিকে আমাৰ এই পদ্ধতিত আমি গসাগুটো উলিয়ালোঁ যে আমি গসাগু কিমান পালোঁ আমি গসাগু 6 পালোঁ 24 আৰু 30ৰ গসাগু আমি কি পালোঁ 6 পালোঁ ইয়াতে কিছুমানে গসাগু বুলিও কয় দেই কাৰণ উৎপাদকৰ আন এটা নাম কি গুণনীয়ক গতিকে গুণনীয়কটো ক'লে গসাগু বা গসাউ একেই এতিয়া আমি কিমান পালোঁ এইটোত 6 পালোঁ মানে কি কয় সাধাৰণ উৎপাদক উলিয়াই পেলাই আমি যেতিয়া গসাগু উলিয়াম এনেকৈ কৰিম বুজি পাইছানে আকৌ ষ্টেপটো মই কৰিছোঁ প্ৰথমতে আমি উৎপাদক উলিয়াই ল'ম
উৎপাদক উলিয়াই লৈ তাৰপিছত আমি সাধাৰণ উৎপাদক উলিয়াম সাধাৰণ উৎপাদক উলিয়াই সেই সাধাৰণ উৎপাদক কেইটাৰ ভিতৰত সবতকৈ ডাঙৰ যিটো হ'ব সেইটোৱে হ'ব আমাৰ গসাউ ঠিক আছে এইটো অংককে এতিয়া আমি কি কৰিম পূৰ্ণ উৎপাদক পদ্ধতিত উলিয়াম এইটোকে আমি কি কৰিম এবাৰ পূৰ্ণ উৎপাদক পদ্ধতিত উলিয়াম তোমালোকে চাবা প্ৰথমতে 24ক আমি পূৰ্ণ উৎপাদকত উলিয়াই লম 2 দি যাব না 2 12 গুণ 24 আকৌ 2 দি যাব আকৌ 2 6 গুণ 12 হয় নহয় 6 আকৌ যাব না 2 দি আকৌ যাব গতিকে 2 3 গুণ 6 আৰু তো নাযায় মৌলিক সংখ্যা পাই গ'লো লাষ্টত গতিকে 24টো আমি পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি ললো এনেকে আমি লাষ্টত পাতিম বাৰু এবাৰ 30ৰ চাই লওঁ 2 দি যাব না কাৰণ শূন্য আছে যাব নিশ্চয় 2 কিমান যাব 2 গুণ 2 3 2 গুণ 1 10 2 5 গুণ 10 সেইকাৰণে নেওতাখন লাগিব দেই 1ৰ পৰা 20 লৈকে নেওতাখন লাগিব কিন্তু এবাৰ 15ক 2 দি নাযায় এবাৰ 3 দি যাব 3 5 গুণ 15 এতিয়া আমি প্ৰথমতে কি কৰিলো দুটা সংখ্যা যিকেইটা আমাক সংখ্যা দিয়া আছে সেই সংখ্যা কেইটাত আমি পূৰ্ণ উৎপাদকত বা মৌলিক উৎপাদকত আমি লৈ গলো আগৰ চেপ্টাৰটোত আমি শিকিছো কেনেকৈ কৰিব লাগে এতিয়া আমি বঢ়িয়াকৈ লিখিলাম এনেকৈ 24 সমান 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 হৈ গ'ল এইটো পূৰ্ণ উৎপাদকত প্ৰকাশ কৰি দিলোঁ 24টো এবাৰ 30টো আমি কেনেকৈ কৰিম 2 পূৰণ 3 পূৰণ 5 2 পূৰণ 3 পূৰণ 5 এতিয়া গসাউটো আমি কেনেকৈ উলিয়াম এই পদ্ধতিত চোৱা ইয়াতে কেনেকৈ কৰিম যিকেইটা আমি উৎপাদকত মৌলিক উৎপাদকত প্ৰকাশ কৰি ললো এতিয়া আমি চাম মিলাকেইটা চাম আমি চোৱা ইয়াতে 2 আছে ইয়াতেও 2 আছে আছে নাই এইটো 2 ইয়াতে 2 আছে এইটো 2 আছে গতিকে যেটো মিলিছে দুটাতে আছে সাধাৰণ গতিকে আমি সেইটো ললো 2 পূৰণ আৰু আছে নেকি কোৱাত চোৱা এইটো 2 আছে আৰু ইয়াতে 2 বেলেগ 2 আছে নেকি বেলেগ 2টো নাই গতিকে আমি কৰিব নোৱাৰিম ইয়াতে 2টো আছে ইয়াতে আছে নেকি বেলেগ 2 নাই ইয়াতে 3 এটা আছে ইয়াতো 3 এটা আছে এই 3টো মিলছে না এইটো 3 মিলছে না এইটো ইয়াতো 3 এটা আছে ইয়াতো 3 এটা আছে যদি মিলে মিলাগিটা আমি পূৰণ কৰি দিম এনেকৈ বুজি পালা ওপৰত যেটো মৌলিক উৎপাদকত প্ৰকাশ কৰিছো 24টো আৰু 30টোত আমি কি কৰিম প্ৰত্যেকটো উৎপাদকে চাম মিলাটো চাম ইয়াতে যদি আৰু এটা 2 থাকিল হয় আমি সেই 2টোৰ লগত মিলাই পেলাই সেইটোটো পূৰণ কৰি দিলো হয় যিকেইটা মিলাকেইটা আমি পূৰণ কৰি দিম কিমান হ'ব এতিয়া 2 3 গুণ 6 আমি এইটো পূৰ্ণ উৎপাদক পদ্ধতিত সেই একেটা সংখ্যাৰে আমি কি উলিয়াই দিলো গসাগু উলিয়াই দিলো গসাগু কিমান পালো আমি 6 পালো এটা পূৰ্ণ উৎপাদক পদ্ধতিত ক্লিয়াৰ বুজি পালা এইবাৰ আমি ছুটি হৰণ পদ্ধতিত কৰিম ছুটি হৰণ পদ্ধতিত কেনেকৈ কৰিম সেই একেটাই কৰিম 24 আৰু 30 ভালকৈ চাবা দে মই একেটা অংকই মই বেলেগ বেলেগ সিস্টেমত কৰি দিছো এবাৰ চোৱা 24 আৰু 30 আমি কি কৰিম ছুটি হৰণ পদ্ধতিত আমি গসাগু উলিয়াম কেনেকৈ কৰিম ছুটি হৰণ পদ্ধতিত এনেকৈ আমি সংখ্যাকেইটা পাতি লৈ সেই সংখ্যা দুটাৰ সাধাৰণ যেটো মানে এটা এনেকুৱা এটা সংখ্যা লম যেটো সংখ্যাই দি দুটাকে হৰণ যায় দুটাকে হৰণ যাব লাগিব দুটাকে যদি হৰণ নাযায় তেতিয়াহ'লে আমি সংখ্যাটো ল'ব নোৱাৰিম একটো বাদ দিলো আমি 2 দি চাওঁ 2 দি দুটাকে যাব না চাওঁ নিশ্চয় যাব কাৰণ ইয়াতে এককৰ ঘৰত 4 আছে ইয়াতে এককৰ ঘৰত 0 আছে 2 দি দুটাকে যাব আমি ছুটি হৰণৰ দ্বাৰা যেতিয়া আমি গসাগু উলিয়াবলৈ চাম তেতিয়া তাৰমানে আমি এটা বস্তুই চাম সেইটো হ'ল কি সেই সংখ্যাটো যদি দুটা বা তিনটা যেটা দিয়া থাকে গোটেইকেইটাকে হৰণ যাব লাগিব তেতিয়া আমি সেইটো সংখ্যা ল'ব পাৰিম এতিয়া আমি 2টো চাওঁ 2 দি ইয়াকো যাব 24কো যাব 30কো যাব গতিকে আমি 2 দি হৰণ কৰিব পাৰিম 2 গুণ 2 4 কেইবাৰ যাব 2 দুগুণ 4 ঠিক আছে কমা দিলো এবাৰ 30 কিমান যাব 2 দি 2 গুণ 2 3 2 গ'লে 1 10 2 5 গুণ 10 এতিয়া আমি কি পালো 12 আৰু 15 পালো এতিয়া আমি আকৌ চাম 2 দি দুটাকে যাব নেকি 2 দি 12ক যাব 2 6 গুণ 12 কিন্তু 15ক নাযায়
গতিকে আমি 2 দি আমি সেই দুটাক হৰণ কৰিব নোৱাৰোঁ। এবাৰ 3 দি যায় না চাওঁ, 3 দি 12 যাব 4 বাৰ আৰু 15 যাব 5 বাৰ, গতিকে 3 দি চাব লাগিব, 3 দি যাব এইবাৰ চোৱা, দুটাকে হৰণ যোৱা সাধাৰণ সংখ্যা হ'ব লাগিব। 3 দি চোৱা, 3 দি কেইবাৰ যাব, 3 4 গুণ 12, 3 5 গুণ 15। এই চুটি হৰণৰ নিয়মত যেতিয়া আমি গসাগু উলিয়াম তেতিয়া আমি এইটো টেকনিকে চাম যে যিটো সংখ্যাই দি গোটেইকেইটাকে সংখ্যাকে হৰণ যাব সেইটো সংখ্যা দিয়ে আমি হৰণ কৰিম। সেইটো মনত ৰাখিলে তোমালোকৰ এইটো সহজ হৈ যাব। এতিয়া 4 আৰু 5 থাকিল, ইয়াৰ দুটাকো নাযায় বেলেগে দি, গতিকে এতিয়া গসাগু কোনটো হ'ব জানা? এই ক্ষেত্ৰত চবতকে মানে শ্বৰ্ট এইটোৱে হ'ব কিজানি পদ্ধতি। যিকেইটা আমি ভাজক পালো, তলকেইটা নহয় কিন্তু যিকেইটা দি আমি হৰণ কৰিলো সেইকেইটাক পূৰণ কৰি দিম। আমি প্ৰথমতে 2 দি হৰণ কৰিছো, তাৰপিছত 3 দি হৰণ কৰিছো, গতিকে কি হ'ব? হৰণ কৰাকেইটা পূৰণ কৰি দিয়া তোমালোকে ভাজককেইটা দি। প্ৰথমতে 2 দি হৰণ কৰিছিলো, তাৰপিছত 3 দি হৰণ কৰিছো ন, 2 পূৰণ 3 কিমান হ'ল? এনচাৰটো 6। বুজি পালা? এইটো হ'ল চুটি হৰণ পদ্ধতি। চুটি হৰণ পদ্ধতিটো সঁচাকৈ তাৰমানে সকলোতকৈ চুটি কিজানি মোৰ, হয় না নহয়? কিন্তু আমি গোটেইকেইটা পদ্ধতি আমি জানিব লাগিব। এইটো বুজি পালা? এইটো পদ্ধতিত এটাই আছে নিয়ম, মনত ৰাখিব লগা টেকনিক, সেইটো হ'ল সেইটো সংখ্যা দিয়ে আমি হৰণ কৰিম যিটো সংখ্যা দি দুটাকে বা যেইটা সংখ্যা দিয়া থাকে গোটেইকেইটা সংখ্যাকে হৰণ যোৱা সংখ্যাটো দিয়ে আমি ইয়াতে হৰণ কৰিম। আৰু লাষ্টত গসাগু কোনটো হ'ব? যিকেইটা দি আমি হৰণ কৰোঁ সেইকেইটাক আমি পূৰণ কৰি দিম। তলকেইটা কিন্তু পূৰণ নকৰোঁ, কিন্তু তলকেইটা কিন্তু পূৰণ কৰা নাই, এইকেইটা কিন্তু পূৰণ কৰা নাই, তলত যিকেইটা আছে সেইকেইটা কিন্তু আমি পূৰণ কৰা নাই। অকল আমি যিকেইটা দি হৰণ কৰিছোঁ সেইকেইটা আমি পূৰণ কৰিছোঁ। ঠিক আছে? এইটো হ'ল চুটি হৰণ পদ্ধতিত গসাগু উলিওৱা নিয়ম। এইবাৰ আছে কি? হৰণ পদ্ধতি। হৰণ পদ্ধতিত কি কৰিম? হৰণ পদ্ধতিত যেতিয়া আমি গসাগু উলিয়াম তেতিয়া আমি কি কৰিম? প্ৰথমতে সৰু যিটো সংখ্যা, সৰু সংখ্যাটো দি আমি প্ৰথমতে ডাঙৰ সংখ্যাটোক হৰণ কৰিম। এইটো শুনি ল'ব দে ভালকে। হৰণ পদ্ধতিত আমি কেনেকৈ গসাগু উলিয়াম? প্ৰথমতে সৰু সংখ্যাটো দি ডাঙৰ সংখ্যাটোক আমি হৰণ কৰিম। যদি বাকী যদি শূন্য হয় তেতিয়াহ'লে হৰণ কৰা সংখ্যাটোৱে গসাগু হ'ব। আমি চাওঁ সৰু সংখ্যা কোনটো আছে? ইয়াতে 24 আছে, গতিকে 24 দি আমি কি কৰিম? 30ক হৰণ কৰিম। হ'ল? 24 দি কেইবাৰ যাব? 30ক নিশ্চয় একবাৰে যাব, 24 গুণ 24। এতিয়া বিয়োগ কৰি দিয়া এইখিনি, 10 4 গ'লে 6 বাকী ৰ'ল। যিহেতু বাকী শূন্য নাথাকিল, যদি বাকী শূন্যত বাহিৰে বেলেগ সংখ্যা ৰয় তেতিয়া আমি কি কৰিম জানানে? সেই 6 দি আকৌ আগৰ যিটো ভাজক আছে, আগত কিহেৰে হৰণ কৰিছিলোঁ? 24 হৰণ কৰিছিলোঁ ন, আগৰ যিটো ভাজক আছে সেই ভাজকটোক আকৌ একবাৰ আমি হৰণ কৰিম। তাৰমানে এনেকৈ হৰণ কৰি যাই থাকিম যেতিয়ালৈকে আমি বাকী শূন্য নাপাওঁ। আমি হৰণ কৰি এনেকৈ যাই থাকিব লাগিব যেতিয়ালৈকে আমি শূন্য বাকী নাপাওঁ। বাকীটো যেতিয়া আমি শূন্য হিচাপে নাপাওঁ তেতিয়ালৈকে আমি এনেকৈ হৰণ কৰি যাই থাকিম। যিটো বাকী ৰয় সেই বাকীটো দি আকৌ কি তাৰ আগৰ যিটো ভাজক আছে সেই ভাজকটোক আমি হৰণ কৰি দিম। 6 দি আকৌ 24 হৰণ কৰি কিমান যাব? 6 4 গুণ 24। ইয়াতে দেখো আমি পাই গ'লো, বাকীটো শূন্য পাই গ'লো নে? গতিকে কোনটো সংখ্যাই দি হৰণ কৰোঁতে আমাৰ বাকী শূন্য হ'ল? 6ৰে হৰণ কৰোঁতে আমাৰ বাকী কি হ'ল? শূন্য হ'ল। গতিকে গসাগু কি হ'ব? 6। গসাগু কিমান হ'ব? 6। বুজি পালা কথাটো? যে এনেকৈ আমি হৰণ কৰি গৈ থাকিম, যিটোৱেদি হৰণ কৰোঁতে আমাৰ বাকী শূন্য হয় সেইটোৱে হ'ব আমাৰ গসাগু। গতিকে এই 4টা পদ্ধতিতে মই এটা অংক 4টা পদ্ধতিতে মই শিকাই দিলোঁ। এতিয়া কথা হ'ল এই চিষ্টেম গোটেইকেইটা পদ্ধতি বুজি লৈ তোমালোকে গণিত 5E যিকেইটা অংক আছে কৰিবৰ কাৰণে চেষ্টা কৰিবা। পিছৰ ক্লাছটোত মই ইয়াৰে দুটামানকৈ হ'লেও মই কেইটামান অংক কৰিবৰ কাৰণে চেষ্টা কৰিম। আজিৰ কাৰণে ধন্যবাদ।